অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৈতে জড়িত কেইবাটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই থাকিব, বহুত বেছি গুৰুত্বপূৰ্ণ কথা কেইটামান ডিছকাছ কৰিম। সকলোৱে লাইক বটনটো চুই দিব, যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। প্ৰথমটো আপডেট দিব বিচাৰিছোঁ, সেয়া হয়তো সকলোৱে বা প্ৰায়খিনিয়ে গম পাইছেই যে GT/PGTৰ যিটো ফাইনেল এনচাৰ ইতিমধ্যে যি অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত আপলোড হৈ আছে। আপোনালোকে ক্লিক কৰি পেপাৰখন কোনখন দিছিলে, আপোনালোকৰ কোনটো ছেটৰ আপুনি পেপাৰখন দিছিলে, নিজৰ লগত হয়তো আছেই, আপোনালোকে সেইটো চেক কৰি আপোনালোকৰ পেপাৰ আপোনালোকে ফাইনেল এনচাৰকে আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে কিমান নম্বৰ পাইছে এতিয়া আচলতে গম পাই যাব, মাত্ৰ থাকিব ফাইনেল ৰিজাল্টটো। গতিকে ফাইনেল ৰিজাল্টটো অপেক্ষা কৰিব লাগিব। এইখিনিতে পুনৰ দ্বিতীয়টো কথা উল্লেখ কৰিছোঁ, সেইটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগৰ ফেচবুক লাইভত তেওঁ এটা কথা উল্লেখ কৰিছিলে যে নেক্সট ফেচবুক লাইভত শিক্ষা বিভাগৰ যিসমূহ ৰিজাল্ট বাকী আছে, সেই ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব তেওঁ উল্লেখ কৰিব ফেচবুক লাইভ যোগে। তাৰ পাছতে আমি এটা ভিডিঅ' দিয়াৰ কথা আছিলে, কিন্তু আমি দিয়াৰ পৰা দূৰত আছিলোঁ বা সময় পোৱা নাছিলোঁ এইকেইদিন। সেইটো হৈছে যে আমি আচলতে প্ৰাৰ্থীসকলক এটা কথা ক'ব লাগিছিল যে যি মেছেজ দিয়া হয় ছ'চিয়েল মিডিয়াত, সেই মেছেজসমূহৰ পৰা দূৰত থাকিব লাগে। এনেকুৱা ধৰণৰ কথাৰ লগতে যি গুৱাহাটীলৈ এইকেইদিন যাবৰ কাৰণে যোজা কৰি আছিলে বহু প্ৰাৰ্থীয়ে, আমাক হোৱাটছআপ যোগে বহুতে কমেণ্ট কৰিছিলে, মেছেজ কৰিছিলে, বা আমাক ফোন যোগেও আচলতে বহুতে কথাটো সুধি আছিলে যে গুৱাহাটীলৈ তেওঁলোক যাব আৰু আমি কিবা এটা কৰি দিব লাগে বা ভিডিঅ' দিব লাগে, প্ৰাৰ্থীসকল যাতে যাব পাৰে। গতিকে এই দুটা কথা আমি আচলতে দিব বিচৰা নাছিলোঁ। বিশেষকৈ গুৱাহাটীলৈ এতিয়া যাব নালাগে, কোনো ধৰণৰ আচলতে কাম নাই বুলি ক'ব লাগিব। এতিয়া বৰ্তমান সদ্যহতে যাব নালাগে আৰু মেছেজৰ পৰা আঁতৰি থাকিব লাগে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক যোগে কৈছে যে লাইভ যোগে কৈছে যে নেক্সট লাইভত আমি শিক্ষা বিভাগৰ যিসমূহ ৰিজাল্ট বাকী আছে সেইসমূহ আচলতে দিবলৈ কেতিয়া দিব সেইটো আমি ঘোষণা কৰিম। আৰু তাৰ পাছতেই কালি যি মন্তব্য দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিটো আচলতে এটা আটাইতকৈ দুখজনক মন্তব্য দিলে 5550টা LP/UP শিক্ষক নিযুক্তিৰ সৈতে জড়িত প্ৰাৰ্থীসকলক লৈ। ইয়াৰ পাছতে আচলতে বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ যি আচলতে মনোভাৱ প্ৰকাশ কৰিছে, বহু এটা হতাশাজনক মনোভাৱ বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ কোৱাটো আচলতে কেতিয়াও বিচৰা নাছিলে। ধৈৰ্য পৰীক্ষা আচলতে ইতিমধ্যে উকলি গৈছে। প্ৰায় 14 মাহ 15 মাহ ধৈৰ্য পৰীক্ষা মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱাটো বহুত বেছি এটা আচলতে গুৰুত্বপূৰ্ণ কথা। এইটো এটা অধৈৰ্য পৰীক্ষাহে লৈ আছে বুলি ক'ব লাগিব। কাৰণ এটা ৰিক্ৰুইটমেণ্ট আমি এপইণ্টমেণ্টটো কেতিয়া দিব লাগে সেইটো পিছৰ কথা, কিন্তু মেৰিট লিষ্ট কেইখন যদি উলিয়াই দিয়ে তেতিয়াও আচলতে প্ৰাৰ্থীসকলে শান্তি পায় বুলি ক'ব লাগিব। গতিকে সেই কামটো হ'বলৈ গৈ আছে খুব সোনকালে বুলি ক'ব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ পাছতে হয়তো চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে কাম কৰিব। কাৰণ GT/PGT এতিয়া ফাইনেল ৰিজাল্ট দিয়াৰ লগে লগে LP/UPও সেই যি মেৰিট লিষ্ট, সেই মেৰিট লিষ্টৰ কামখিনি যে সম্পন্ন কৰিবলৈ গৈ আছে শিক্ষা বিভাগ, সেইটোৱে আচলতে প্ৰতিপন্ন কৰে ইতিমধ্যে ফাইনেল এনচাৰকে যি ৱেবছাইট, সেই ৱেবছাইটত উপলব্ধ হৈ আছে, আপোনালোকে ডাউনলোড কৰিব পাৰে। 3 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আমি এটা কমিউনিটি পোষ্ট দিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া গোলাঘাটলৈ আহিব, দেৰগাঁৱত আহিব, PTCত আহিব, যে আমি লগ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিম। কোনোবা যদি প্ৰাৰ্থী আছে দেৰগাঁৱৰ ফালৰ পৰা বা গোলাঘাটৰ ফালৰ পৰা, আপোনালোকৰ কাৰণে আমি লগ কৰি দিম, আপোনালোকে খালী সহযোগিতা কৰিব। এনেকুৱা ধৰণৰ আমি কমিউনিটি পোষ্ট এটা দিছিলোঁ আৰু বহুতে কমেণ্টো কৰিছিলে। তাৰ ওপৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে সেই যি লগ কৰাৰ আমি ব্যৱস্থা বা আমি কথা পাতিছিলোঁ, তাত বিফলতা আহি গৈছে। কিয় বিফলতা আহি গৈছে? যে দেশৰ যি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ লগতে যি উচ্চস্তৰীয় আচলতে মন্ত্ৰী থাকে, সেই মন্ত্ৰীসকলক SPG গ্ৰুপে প্ৰটেকশ্যন দিয়ে, অৰ্থাৎ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ বুলি এটা আচলতে ফ'ৰ্চ থাকে। সেই ফ'ৰ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সুৰক্ষা দিয়ে। আৰু য'ত নেকি SPG প্ৰটেকশ্যন বা সুৰক্ষা থাকিব, তাত কোনো ধৰণৰ বাহিৰা মানুহক আচলতে সোমাব নিদিয়ে। যি আচলতে বাহিৰা যিসকল লগ কৰিবৰ কাৰণে চেষ্টা কৰে, তেওঁলোকৰ কোনো এলাও নাই বুলি আমি গম পালোঁ। সেইকাৰণে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীকো আমি লগ কৰিব নোৱাৰিম বুলি এটা আচলতে কথা পালোঁ, এটা বাৰ্তা পালোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ যিটো আচলতে আপোনালোকৰ কাৰণে যিটো পন্থা হাতত লৈছিলোঁ বা আমি চেষ্টা কৰিছিলোঁ, তাত বিফলতা আহি গৈছে। SPG প্ৰটেকশ্যনৰ কাৰণে যি আচলতে নিৰাপত্তা ব্যৱস্থা, সেই নিৰাপত্তা ব্যৱস্থাত মুখ্যমন্ত্ৰীগৰাকী সোমাই থাকিব, কিন্তু বাকী মানুহে সেই সময়ত লগ কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীকো লগ কৰিব নোৱাৰে বা বেলেগসকলৰ যিসকল প্ৰাৰ্থী আছে, যিসকল মন্ত্ৰী আছে, সেই সকলোবোৰ আচলতে লগ কৰিব নোৱাৰিব, নিৰ্দিষ্ট আচলতে নিৰাপত্তা বেষ্টনীৰ মাজত সোমাই থকাৰ কাৰণে। গতিকে সেইটো কেঞ্চেল হৈছে বুলি ক'ব লাগিব। শেষত পুনৰ কওঁ যে যি হ'বলৈ গৈ আছে ভালেই হ'বলৈ গৈ আছে। সকলোৱে আচলতে
সকলোৱে আচলতে নিজকে সান্তনা দিয়ক। তাৰ বাহিৰে আৰু বেলেগ উপায় একো নাই। কাৰণ কালি স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো আচলতে মন্তব্য দিলে, বহুত বেছি এটা হতাশাজনক মন্তব্য দিলে। তাক লৈ আচলতে ইমান চিন্তিত হৈ নাথাকিব। যি হ'বলৈ গৈ আছে ভালেই হ'ব বুলি ভাবিছোঁ আমিও। সকলোৱে কথাখিনি বিবেচনা কৰি চাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। যদি কিবা ক'বলগীয়া থাকে কমেণ্ট কৰিব। কথাখিনি অলপ স্পীডত কৈছোঁ, কাৰণ গোটেই কথাখিনি বহুত বেছি গুৰুত্বপূৰ্ণ। লাহে লাহে ক'লে হয়তো বহুত বেছি দীঘলীয়া হৈ যাবৰ কাৰণে অলপ স্পীড কৰিছোঁ। তাৰ কাৰণে হয়তো বেয়া নাপাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।